সৰু এটা অভিযোগো দিব পৰা নাই কাৰণ নিকা নিযুক্তি পোৱা ল'ৰা ছোৱালীবিলাকৰ জীৱন আজি যথেষ্ট যে এই নিযুক্তিত কোনো ধৰণৰ কোনেও খেলি মেলি কৰিব পৰা নাই আৰু নিযুক্তি পোৱা প্ৰতিজন যুৱক যুৱতীৰ জীৱন গাথা আন 10 জনৰ বাবে প্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে কোনোবা পিতৃ মাতৃয়ে ৰিক্সা চলায় কাৰোবাৰ পিতৃ মাতৃয়ে ঠেলা চলায় কাৰোবাৰ পিতৃ মাতৃয়ে খেতি কৰে কাৰোবাৰ পিতৃ মাতৃয়ে বজাৰত সৰু চাহৰ দোকান এখন দি আছে কাৰোবাৰ পিতৃ মাতৃ আমাৰ চৰকাৰৰ তৃতীয় চতুৰ্থ শ্ৰেণীৰ চাকৰি কৰে এই জীৱনবিলাকে তেওঁলোকৰ জীৱন আৰু তেওঁলোকৰ জীৱনেৰে প্ৰেৰিত হৈ আপোনালোকে যি মহান কৰ্মযজ্ঞ সাধন কৰি ইয়াত উপস্থিত হৈছে সেয়া আমাৰ অসমৰ আৰু বহুতো যুৱক যুৱতীৰ বাবে প্ৰেৰণাৰ এক উৎস হৈ পৰিছে আৰু সেই কাৰণে মই যতেই যাওঁ মোক ল'ৰা ছোৱালীয়ে সোধে এডিআৰই কেতিয়া হ'ব পুলিচৰ চাকৰি কেতিয়া ওলাব নেক্সট পিজি টিচাৰ কেতিয়া ওলাব নেক্সট গ্ৰেজুৱেট টিচাৰ কেতিয়া ওলাব অসমত যুৱক যুৱতীয়ে কোনো চৰকাৰক আগতে ইমান বিশ্বাস কৰা নাছিল মই ভাবো এই বিশ্বাসক ধৰি ৰাখি আমি যদি অসমখনক অহা 20টা 30টা বছৰ আগুৱাই লৈ যাব পাৰো আমাৰ ৰাজ্যখনে ভাৰতবৰ্ষৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব তাত মোৰ কোনো সন্দেহ নাই মই আজি আপোনালোকৰ জৰিয়তে আমাৰ নতুন প্ৰজন্মক এটাই কথা ক'ব খোজো যে আমি চৰকাৰী নিযুক্তিৰ ৰাস্তা আৰু মুকলি কৰিম আজি যদি 1 লাখ চাকৰি দিছো অহাবাৰ আমি 2 লাখ চাকৰি দিম আমি অসমৰ যুৱক যুৱতীৰ মাজত এক আশাৰ প্ৰতীক হৈ থাকিব খোজো যাতে আমাৰ যুৱক যুৱতীয়ে শিক্ষা আৰু আন ধৰণে সমাজখনক আগুৱাই লৈ যাবলৈ প্ৰচেষ্টা কৰে আজিৰ এই আনন্দৰ দিনটোত মই প্ৰতিগৰাকী আমাৰ যুৱক যুৱতীক ধন্যবাদ দিছো আপোনালোকে আপোনালোকৰ পিতৃ মাতৃ সমাজখনক গৌৰৱান্বিত কৰিছে আজি আমি মহাবিদ্যালয়ত অধ্যাপকৰ নিযুক্তি দিম আজি আমি 263 গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি দিম 110 গৰাকী মহাবিদ্যালয়ত আমি তৃতীয় বৰ্গৰ কৰ্মচাৰীক নিযুক্তি দিম আমি 1275 গৰাকী স্নাতকোত্তৰ শিক্ষকক নিযুক্তি দিম 6522 গৰাকী প্ৰাৰ্থীক আমি স্নাতক শিক্ষকৰ নিযুক্তি দিম আৰু আমি 28 গৰাকী জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰবক্তাৰ পথত আমি নিযুক্তি দিম আৰু 8 গৰাকীক আমি ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত সহকাৰী সঞ্চালক পদত নিযুক্তি দিম অলপ সময়ৰ পিছতে আপোনালোকে নিযুক্তি পত্ৰ দিয়াৰ লগে লগে আমি 2 লাখৰ প্ৰতিশ্ৰুতি আছিল 35,000 আগবাঢ়িলো অহা কেইটামান দিনত ডিসেম্বৰ মাহ নৱেম্বৰ মাহত এনেকৈ আমি নিযুক্তি দি থাকিম আৰু আমি অসমৰ যুৱক যুৱতীৰ মাজত আশাৰ বন্তি গছি সদায় উজ্বলাই ৰাখিবলৈ প্ৰচেষ্টা কৰিম আপোনালোকক মই পুনৰ এবাৰ ধন্যবাদ জনালো প্ৰতিটো নিকা নিযুক্তিৰ আঁৰত কোনোবা ব্যক্তিৰ ত্যাগ আৰু কষ্ট লুকাই থাকে আজিৰ এই নিকা নিযুক্তিৰ প্ৰক্ৰিয়াত শিক্ষামন্ত্ৰী ৰনোজ পেগু আৰু তেওঁৰ সতীৰ্থসকলক আমি সকলোৱে এটা দীঘলীয়া হাত চাপৰিৰে ধন্যবাদ জনাম আমাৰ নিযুক্তি প্ৰক্ৰিয়াত শিক্ষা বিভাগৰ প্ৰতিগৰাকী বিষয়াই যোৱা এবছৰ যি ধৰণে আমি ইয়াক পৰিচালনা কৰিছো এটাও যাতে অভিযোগ নাথাকে প্ৰাথমিকত যাতে পিজি জিটি টিচাৰ সকল এলপিএমিৰ পোষ্ট নলয় গ্ৰেজুৱেট টিচাৰে পোষ্ট গ্ৰেজুৱেটৰ পোষ্ট নলয় কতো যাতে ওভাৰলেপিং নহয় প্ৰত্যেকটো পদক্ষেপত আমি লাহে লাহে খোজ কাঢ়িছিলো যাতে আমি ম্যাক্সিমাম যুৱক যুৱতীক নিযুক্তি দিব পাৰো
এটা কথাৰে মই সামৰণি মাৰিম। এই নিযুক্তিৰ প্ৰক্ৰিয়াত প্ৰথমবাৰৰ বাবে আমি বিদ্যালয়সমূহত গণিতৰ শিক্ষক নিযুক্তি দিছো। আমাৰ অসমত সায়েন্স টিচাৰৰ নিযুক্তি আছিল, ফিজিক্স টিচাৰৰ নিযুক্তি আমি অসমত আগত কেতিয়াও কৰা নাছিলো। এয়া আমাৰ প্ৰথম প্ৰয়োগ, কাৰণ আমি দেখা পাইছিলো যে আমাৰ ল'ৰা ছোৱালীয়ে সায়েন্সত আমি কেতিয়াও আগবাঢ়িব নোৱাৰো। আজি আমি অসমত 15খন মেডিকেল কলেজ বনাইছো আৰু 10খন হ'বলৈ গৈ আছে। 20খনতকৈ ওপৰত ইঞ্জিনিয়াৰিং কলেজ আৰু হ'ব গৈ আছে। IIT, এইমছ, এই গোটেই ইক'চিষ্টেম আমি যি নিৰ্মাণ কৰিছো, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট, এই গোটেই ইক'চিষ্টেমটোত গণিতৰ ছাত্ৰ ছাত্ৰীৰ খুবেই বেছি প্ৰয়োজনীয়তা আছে। অহা বছৰো আমি গণিতৰ বাবে আৰু শিক্ষকৰ পদ সৃষ্টি কৰিম, যাতে গণিত শিক্ষকসকলক আমি হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী পৰ্যায়লৈ আনিব পাৰো। মোৰ অনুৰোধ, আপোনালোক সৰুৰে পৰা গণিতক ভয় কৰাৰ পৰিৱৰ্তে, যেনেকৈ ক্ৰিকেট খেলি ভাল পাওঁ, ফুটবল খেলি ভাল পাওঁ, অংক কৰিও আমাৰ ল'ৰা ছোৱালীয়ে যাতে ভাল পাব পাৰে, তেনেকুৱা এটা পৰিৱেশ আপোনালোকে সৃষ্টি কৰক। মই আপোনালোকক অভিনন্দন জনাইছো। যদি গণিতৰ শিক্ষকৰ পদ সৃষ্টি নকৰিলোহেঁতেন, বহুতে হয়তো আজি এই মিটিংখনত আহিব নোৱাৰিলেহেঁতেন। প্ৰথমবাৰৰ বাবে আমাৰ এই প্ৰয়োগ, আপোনালোকে তাক সফল কৰক, যাতে আপোনালোকৰ সফলতাই আৰু পিছৰ প্ৰজন্মকো চৰকাৰী চাকৰি, শিক্ষক আৰু গণিত বিষয়টোক আগুৱাই লৈ যাবলৈ প্ৰেৰণা যোগায়। দুটা কথাৰে সামৰণি মাৰিম। প্ৰতিজন ব্যক্তিৰ সফলতাৰ আঁৰত পিতৃ মাতৃৰ অজস্ৰ ত্যাগ লুকাই থাকে। মই কেতিয়াবা ছাত্ৰ ছাত্ৰীক পাওঁ, যুৱক যুৱতীক পাওঁ, দেউতাক মাকৰ বহুত খবৰ ৰাখে। আমাৰ চৰকাৰত বছৰি আমি 3 দিন বন্ধ দিওঁ, পিতৃ মাতৃ বন্দনা বুলি কওঁ, যে ল'ৰা ছোৱালীয়ে দেউতাক মাকক কৰবাত ফুৰাবৰ কাৰণে লৈ যাব। কোনোবা কাশী, বৃন্দাবন, অযোধ্যা, বটদ্ৰৱা, য'ত যেনেকে ভাল পায় লৈ যাব। কাৰণ আমি এখন আদৰ্শ সমাজৰ সপোন দেখো, য'ত এজনো পিতৃ মাতৃয়ে সন্তানে মোক নাচালে বুলি আক্ষেপ কৰিবলগীয়া নহয়।